এটি দুৰ্ভগীয়া পৰিয়াল ঘৰ লংকা বামুণগাঁও। বৰ্তমান দুৰ্ভগীয়া পৰিয়ালটিৰ দুয়োজনেই জটিল ৰোগত আক্ৰান্ত। চিকিৎসাৰ কাৰণে তেওঁলোকক যি টকাৰ প্ৰয়োজন, এতিয়া তেওঁলোকৰ হাতত সেয়া নোহোৱা হৈ পৰিছে। বহু মাটি সম্পত্তি বিক্ৰী কৰি ইতিমধ্যে তেওঁলোকে বহুবাৰ সেই কৰ্কট ৰোগৰ চিকিৎসা কৰাৰ পিছত আকৌ সেই পুৰুষজনৰ যিগৰাকী ধৰম পত্নী আছিল, তেখেতো এতিয়া আক্ৰান্ত হৈছে এই জটিল কৰ্কট ৰোগত। এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটি নিৰুপায় হৈ পৰিছে আৰু তেওঁলোকক প্ৰয়োজন হৈছে আপোনালোকৰ অকণমান সহায় সহযোগিতা। যদি আপোনালোকৰ মাজৰে কোনো সদাশয় ব্যক্তিয়ে এই পৰিয়ালটিক সহায় কৰিব বিচাৰে, তেন্তে তেওঁলোকে দিয়া একাউণ্ট নম্বৰ স্ক্ৰীনত দিয়া হৈছে, তাত আপোনালোকে তেওঁলোকক অকণমান সহায় কৰিব পাৰে। মই 2019 চনৰ পৰা বৰ্তমান 25চলৈকে কেঞ্চাৰ ৰোগত ভুগি আছোঁ। দুবাৰ অপাৰেশ্যনো হ'ল, 3বাৰ, আৰু আপোনাৰ চিকিৎসা ইমান ভাল হোৱা নাই। তাৰে মানে ৰাইজৰ ফালৰ পৰা এটা অনুৰোধ বিচাৰিছোঁ, যাতে পইচা যি সহায় সাৰথি কৰে তাকে অনুৰোধ কৰিছোঁ। আপোনাৰ এনে ঘৰ ক'ত? মোৰ লংকা 1 নম্বৰ বামুণগাঁও আৰু লামডিং সমষ্টি। বৰ্তমান আপোনাৰ কেঞ্চাৰ ক'ত হৈ আছে? মুখত। হয়, কেইবাৰমান আপুনি অপাৰেশ্যন কৰিছে বুলি কৈছে? 3বাৰ। এতিয়া আপুনি কি ক'ব বিচাৰে? এতিয়া ৰাইজৰ পৰা কিছু সাহায্য বিচাৰিছোঁ আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰতো অনুৰোধ জনাইছোঁ যে কিছু সহায় আগবঢ়ায়, তাৰ চিকিৎসা ভাল সুচিকিৎসা যাতে পাওঁ সেইখিনি কৰি দিব লাগে। আপুনিতো গম পায় অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি আছে এই ধৰণৰ ৰোগীসকলৰ বাবে। সেই ক্ষেত্ৰত আপুনি কিবা সুবিধা পাইছে জানো? সুবিধা মানে মই আয়ুষ্মান নম্বৰ অলপ পাইছোঁ, খালি অপাৰেশ্যন কৰা সময়কণহে পাওঁ, বাকীখিনি নিজৰ পইচা ভৰিব লাগে। এতিয়া আপুনি এনে কেমো চেমো লৈছে নেকি? কেমো লৈ আছোঁ। কেইটামান ল'লে? কেমো 4টা ল'লোঁ। আৰু তাৰ লগে লগে আপোনাৰ আৰু ঘৰত মোৰ মাইকী মানুহো হৈছে, ভেলষ্টাছ হৈছে। মাইকী মানুহৰ কেমো আজি 4টা লোৱা হ'ল। মাইকী মানুহ নিৰুপায়, গতিকে আমি দুয়োটা বুঢ়া বুঢ়ী হালে নিৰুপায়। আপোনাৰ এনে পৰিয়ালত কোন কোন আছে? মোৰ ল'ৰা এটা, ছোৱালী এজনী। 9 বছৰ ল'ৰাটো, ছোৱালীজনী 12 বছৰ। মোৰ বিশেষকৈ কেমো ল'লে ব্লাড লাগে, গতিকে ব্লাড দিয়া মানুহ সদাশয় লোক যদি ওলাই আহে, মোক ব্লাডকণ দিলে হয়তো মই নিজে বেমাৰটো ভাল হ'ব বুলি মই আশা কৰোঁ, যদি সদাশয় লোকে সহায় কৰে। মোৰ মানুহজনেও কেঞ্চাৰ ৰোগত 2019 পৰা ভুগি আছে। আকৌ এতিয়া লাষ্টত গৈ মোৰ হৈছেহি, হৈ পেলাই এতিয়া ল'ৰা ছোৱালী দুটা সৰু সৰু হৈ আছে। সিহঁতৰ তাৰমানে পঢ়া শুনা বা গভৰ্ণমেণ্ট স্কুলতে হৈ আছে, চলাবলৈ খোৱা বোৱা কৰিবলৈ বহুতখিনি অসুবিধা হৈ আছে। একো এটা কাম কৰিবলৈও একো এটা নোৱাৰোঁ কোনেও, দুয়োজনে বেমাৰতে ভুগি আছোঁ। পাৰিলে আপোনালোকে কোনোবাই যদি সহায় কৰিবলৈ বিচাৰিছে, সহায় কৰিব, দয়া কৰি আমাক অকণমান সহায় কৰে, সেইখিনিয়ে ক'ব লগা মোৰ।